নমস্কাৰ। বহুদিন মূৰত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। আগতে কবিতা আবৃত্তি কৰাটো এক পচন্দৰ বিষয় আছিল। এতিয়াও কৰা যায়, কিন্তু সামাজিকভাৱে কৰা নাছিলোঁ। কিন্তু যেন মনটোৱে নক'লে জুবিনদাৰ বহুকেইটা কবিতা শুনি শুনি তেওঁৰ প্ৰতি আৰু যেন কিবা এটা আৱেগ অনুভৱবোৰ সিঁচৰিত হৈ গৈ আছে। তো জুবিনদাৰ প্ৰতি অশেষ শ্ৰদ্ধা মৰম যাচি তেখেতৰ যে আমি হেৰুৱাইছোঁ, সেই অনুভৱটো আমি কৰিবই পৰা নাই। যে হেৰাই গৈছে সেই বস্তুটো অনুভৱ কৰিবই পৰা নাই। তেখেতৰ প্ৰতিটো গান, প্ৰতিটো শব্দ, প্ৰতিটো কবিতা যেন আমাৰ শিৰে শিৰে বিয়পি আছে, আমাৰ অসমীয়াৰ দেহত ৰন্ধে ৰন্ধে সিঁচৰিত হৈ আছে। তো তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ এটি চিৰযুগমীয়া কবিতা বুলি ক'ব লাগিব, সেই কবিতাটো আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাৰ নাম ৱাটাৰ। এই কবিতাটি নগাঁৱৰ পৰা লামডিঙলৈ অহাৰ পথত তেওঁ ৰচনা কৰিছিল। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ উভতিও আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ, বি চেভলেছ। ধন্যবাদ।